সুৰেখা বৰ্ণন অষ্টম কীৰ্তন ঘোষা কৃষ্ণ ॐ हरि त्राहि करुणाहीन गोविंद Haritrahi Karunahindu O Govinda Krishna Pod Maya Deshe Dekhoyo Vidho Korisedo Sorupoto Tumaro Nahi Kekisu Bhedo Chaitanya Sarupe Vyapi Ekoni Ranjana Tumako Bulibe Doito Una Nisala Nirmala Hukma Rupati Sami Deve Zakono Zanonto Kene Zanu Ami Oporo Tumaro Rupo Zato Bhujo Sari Pita Bhakte Hune Hongko Chakra Godadhari India Sarot Noromu Utaro Haro Hiyato Sibotso Gole Bonomala Jaro Ehi he murti ko aja Ehi he murti ko ara Dhaka dewa কথা পাতি থকা ব্যক্তি জানে সাগৰে মধু কমল লোচন ভকত অভয় দাতা কৰিও কৃষ্ণ তুমি ব্যক্তিৰে কে আনো নেদেখো কাৰণ শ্ৰী মধুসূদন প্ৰভু নানাবিধ ব্যাধি জৰা দুখে সুখে কৰ্ম পাশে বদ্ধ হৈলো লোভ মোহে সংসাৰ সাগৰে জন্ম
বিষয়ৰ ক্লেশ ইন্দ্ৰিয় আৱৰ্ত গ্ৰাহ হৈল ৰাগ বেশ তৃষ্ণা উনিকদে খন্তে চমৎকাৰ অত্যন্ত চঞ্চল অনুমাত্ৰ নহিহায় মায়ায়ে মোহিত হেন সংসাৰ চিৰকাল ভ্ৰমো প্ৰভু শুয়া নাজাতি লভিলো জন্ম প্ৰভু অসংখ্য প্ৰমাণ পঢ়িলো বেদ শাস্ত্ৰ অনেক পুৰাণ অসন্তোষ সন্তোষক লভিলো অপাৰ ক্ষয় বিধি উদয়কো পাইলো বাৰম্বাৰ সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ দেখিলো সংসাৰে পিতৃ মাতৃক বিস্তৰ সুখ দুখ অনুভৱ ভৈল অসংখ্যাত পালো পুত্ৰ ভাতৃ জাতি অনেক ইহাত বিষ্ঠামুদ্ৰে পচিলো নাৰীৰ উদৰত গৰ্ভবাস দুখ প্ৰভু পাইলো নানামত জানিলো দুখ শিশু যুৱা বৃদ্ধ কালে মৰণ প্ৰিয়াক প্ৰভু জানিলো যমপুৰে যেন দুখ পাইলো সমস্তকে জানিলো যাতনা যেন চৌৰাশী নৰকে কিমিকিত শক্তি নিগবিষ পক্ষী গৰু উত মহিষ সুপজত তিৰ্যশূদ্ৰ ধনী দুখী তপস্বী যতেক ৰাজা ৰাজভিক্ত অন্য মনুষ্য অনেক সৱাৰো কি হত বাৰে বাৰে ভৈলো জাত
অনেকৰ হলো প্ৰভু দীপ্ত কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী কতো মোকে মাৰে কতো ময়ো আছো মাৰি মই আনি কাটো কতো মোক ধৰি কাটে ভনিল শংকৰে ৰাম ৰাম বোলা ভ্ৰান্তে হৰি ৰাম। কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ আজন্মৰ সেৱা কৰি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ কৃপালু গুৰুজন বিৰচিত কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ অষ্টম কীৰ্তন ভাগি ইতিমধ্যে সুন্দৰকৈ পাঠ কৰি সবাকো আনন্দ প্ৰদান কৰা আমাৰ কিৰণাই সমল ব্যক্তি আমাৰ পৰম শ্ৰদ্ধাভাজন ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে আদি কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী এই অনুষ্ঠানত সমবেত হৈ ভক্তি ৰস আস্বাদন কৰি থকা সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগি নিবেদিছো। আজি এই অষ্টম অধ্যায়টিত ইন্দ্ৰদ্যুম্ন ৰজা জাতিস্মৰ তেওঁ অতীতত কেনেকৈ সংসাৰ পাৰ হৈ আহিলে এই কথাবোৰ তেওঁ স্মৰণ হৈ পৰিছে আৰু আমাকো মনত পেলাই দিছে যে আমিও কোটি জন্ম অনন্তৰে জীৱে নৰ দেহ ধৰে যদি থাকে পুণ্যৰ সঞ্চয়। আমি ভাবিব নালাগে যে এইবাৰেহে আমি জন্ম হৈছো। ক্ৰম বিকাশত জীৱৰ কোৱা হৈছে স্থাৱৰং বিংশতে লক্ষং 20 লাখ বাৰ স্থাৱৰ অৰ্থাৎ গছ গছনি। জলজং নৱলক্ষকং 9 লাখ বাৰ 9 লাখ বাৰ জলজ কীট পতংগ আদি মাছলৈকে। কুৰ্মস্ব নৱলক্ষণ 9 লাখ বাৰ কাছ। 10 লক্ষ পশু নাম 10 লাখ বাৰ নানা পশু কি 10 লাখ পক্ষী নহয় 10 লাখ বাৰ চৰাই নানা চৰাই। 300 লক্ষ পশুৰ নাম 30 লাখ বাৰ নানা পশু আৰু সেই পশুৰ পৰা অকণমান উন্নত বান্দৰ 70 লক্ষ বান্দৰ 4 লাখ বাৰ বান্দৰ। দ্বিলক্ষানি হিতাহিত জ্ঞানী চিহ্ন জ্ঞান চিহ্ন 2 লাখ বাৰ হিতাহিত জ্ঞান শূন্য যেনে বন মানুহ চিম্পাঞ্জী আদি। এয়ে সেই 84 লাখ যদি অতিক্ৰম কৰি আহি আমি মানুহ হৈছো। এই অতীতক সুঁৱৰি
খেদ কৰিছে ইন্দ্ৰদম্ন ৰজাই। আমাকো মনত পেলাই দিছে যে তোমালোকো এনেকৈ ভুগি আহিছিলা। হৰি ত্ৰাহি কৰোণা সিন্ধু গোবিন্দ জগত বন্ধু। এই জগতৰ বন্ধু একমাত্ৰ গোবিন্দ, কৰোণাৰ সাগৰ একমাত্ৰ তেওঁ কৃষ্ণ। মায়াতেহে দেখিও বিবিধ পৰিচ্ছেদ, স্বৰূপত তোমাৰ নাহিকৈ কিছু ভেদ। চৈতন্য স্বৰূপ ব্যাপী এক নিৰঞ্জন, তোমাক বুলিবে দৈত্য কোন অজ্ঞজন। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, চৈতন্য শক্তি নিৰঞ্জন এক শক্তি। সেই শক্তিয়েই এই জগত প্ৰৱৰ্তি থাকে। আমি কোনেও সেই শক্তিক দেখা নাপাওঁ, কিন্তু আছে যে সেই কথাটো আমি অনুমান কৰিব পাৰো। কেনেকৈ অনুমান কৰিব পাৰো যে সেই শক্তিটো থকালৈকে আমাৰ ইন্দ্ৰিয়বোৰ কৰ্মক্ষম হৈ থাকে, আৰু যি মুহূৰ্ততে সেই শক্তিটো নাইকিয়া হৈ যায় তেতিয়া আমাৰ ইন্দ্ৰিয়বোৰ নিষ্ক্ৰিয় হৈ যায়। আৰু সিমানেই নহয়, সেই চৈতন্য শক্তিবিহীন দেহটোক মানুহে ঘিণ কৰে, জুই লগাই দিয়ে আৰু শত্ৰু জ্ঞান কৰে মৃত্যুৰ পিছত। আমি নেদেখো, গতিকে আমি এইটো কল্পনা কৰিব পাৰো যে আমাক প্ৰেম দি থাকে সেই চৈতন্য শক্তিয়ে। আমি নেদেখো, কিন্তু আছিলে, কাৰণ আমাক প্ৰেম দি আছিলে তেওঁ থকালৈকে। সেই শক্তি অবিহনে প্ৰেম নাই, অসাৰ। মায়াতেহে দেখিও বিবিধ পৰিচ্ছেদ, কিন্তু আমি সেই শক্তি একেই, এক শক্তি, কিন্তু সেই শক্তিটো আমি দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? আমি সেই শক্তিটো আৱৰি থকা মায়াৰ শৰীৰবোৰ দেখা পাওঁ। বিবিধ হৈ আছে শৰীৰবোৰ। যেনেকৈ ইলেক্ট্ৰিক কাৰেণ্ট আমি নেদেখো, আমি দেখো কি সেই বিবিধ কাৰেণ্টে ঘূৰোৱা ফেনখন দেখা পাওঁ, টিউব লাইটটো দেখা পাওঁ, লাইটটো দেখা পাওঁ, বিবিধতাটো দেখা পাওঁ। তেনেকৈ আমাৰ মায়া হল অবস্তুক দেখাওয়া বস্তুক আবৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। ভাগৱতৰ 2 নম্বৰ শ্লোক। অবস্তুটো দেখুৱাই থয়। অবস্তুটো কি? পঞ্চভৌতিক দেহবোৰ। পঞ্চভূতৰ নিৰ্মিত বিবিধ দেহাবোৰ আমি দেখা পাওঁ। পশু পক্ষী তৃণ তৰু সকলো। তাৰ ভিতৰত থকা চৈতন্য শক্তিটো আমি দেখা নাপাওঁ। এতিয়া কৈছে যে সেই শক্তিৰ কোনো ভেদ নাই। পিম্পৰাটোৰ পৰা ধৰি হস্তিলৈকে একেটা শক্তিয়ে পৰিচালনা কৰি আছে। তাৰ ভেদ নাই, দেহবোৰৰ ভেদ থাকে। চৈতন্য স্বৰূপ ব্যাপী এক নিৰঞ্জন, তোমাক বুলিবে দৈত্য কোনো একজন। তোমাৰ কোনো বেলেগ ৰূপ নাই।
তোমাৰ ৰূপ একেটাই, অৰ্থাৎ নিৰ্গুণ, এক উপলব্ধিৰ বস্তু, শক্তি এটা। সেইটো আমি উপলব্ধি কেনেকৈ কৰো মই কৈ গৈছো আপোনালোকক, যে আমি কাৰোবাক খুব মৰম কৰিছো, স্নেহ কৰিছো, সাৱটি ধৰিছো, কিন্তু এটা মুহূৰ্তত তেওঁক আমি ঘিণ কৰিছো, বাহিৰলৈ উলিয়াই দিছো, জুই লগাই দিছো। গতিকে আমি তেওঁক কেতিয়ালৈকে প্ৰেম কৰিছিলো, যে যেতিয়ালৈকে তাত আত্মা আছিল, চৈতন্য, এক নিৰঞ্জন শক্তি যেতিয়ালৈকে আছিলে। গতিকে এইটো আমি উপলব্ধি কৰিব। একেই, সকলোৰে আত্মা একেই। গতিকে তুমি দ্বিতীয় নহয়, দুই নহয়, এক। নিশ্চল নিৰ্মল সূক্ষ্ম ৰূপ যিটো স্বামী দেৱে নজানন্ত তাক কেনে জানো আমি, সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মস্বৰূপটো দেৱতাইও নাজানে, আমি কেনেকৈ জানিম? হয়, সেইটো ৰূপত আমি জানিব নোৱাৰো। অপৰ তোমাৰো ৰূপ জাত ভোজচাৰী পীত বস্তে শুভৰ শংখ চক্ৰ গদাধাৰী। আৰু তোমাক আমি সেৱা কৰাৰ এটা ৰূপ তুমি আমাৰ কাৰণে প্ৰকাশ কৰিলা। সেই ৰূপটো অপৰ, তোমাৰ ৰূপ চতুৰ্ভুজ, তুমি চাৰিখন হাত আছে, পীত বস্ত্ৰ শংখ চক্ৰ গদা পদ্মধাৰী, অন্যটো তোমাৰ ৰূপ সেইটো ভকতৰ ধ্যানৰ ৰূপ। তোমাৰ ব্ৰহ্মৰূপটো আমি নেদেখো। শৰীৰৰ ছয় চক্ৰ চিন্তজন, তাহাৰো গুচোৱা মৃত্যু ভয় নাৰায়ণ। ছয় চক্ৰত সেই নিৰ্গুণ ব্ৰহ্ম ওপৰত কোৱাটো কথা। মাত্ৰ অস্তিত্ব উপলব্ধি কৰি যিসকল ব্ৰহ্মজ্ঞানী যোগী, তেওঁলোকে ছয় চক্ৰত চিন্তা কৰে। কিন্তু ছয় চক্ৰত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম চিন্তা কৰাটো সৰ্বসাধাৰণৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে বেদে স্তুতি কৰিছে, শৰীৰৰ ছয় চক্ৰত যিসকলে চিন্তা কৰে তেওঁলোকৰ মৃত্যু ভয় গুচে। কিন্তু আমি তোমাক সেইদৰে নোৱাৰো। হৃদিগত কৰি হৰি সম্পত্তি তোমাক কৰহো উপাসা আমি সবে বেদ যাক। আমি বেদে জীৱই তোমাক কিন্তু হৃদয়ত ৰূপটো ধ্যান কৰো, এই যে চতুৰ্ভুজ ৰূপ। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। ইমান কৃপা কৰি আমাক তোমালোকে সেইদৰে মোক চিন্তা কৰিব নোৱাৰা, মোৰ এই ৰূপটো চিন্তা কৰিবা। এই বুলি তেওঁ আমাক এয়া শংখ চক্ৰ গদা পদ্মধাৰী, পিন্ধি আছে ৰত্নৰ মুকুট তাঁতৰ হাৰ, হিয়া শিৱৎস গলে বনমালা যাৰ। এয়া আমাৰ ৰূপ, আমি আমাৰ ধ্যানৰ ৰূপ। তাকে সে ভকতজনে চিন্তে সৰ্বক্ষণে। ভকতে সেই ৰূপটোকে সদায় চিন্তা কৰে, আমিও কৰিব লাগে। কৃষ্ণ মাধৱ মাধৱ। বিষয় সাগৰে মজু কমল লোচন, ভকত অভয়দাতা কৰিও মোচন। কিন্তু আমাৰ বিপদটো হল প্ৰভু, এই বিষয় সাগৰ এখন আমাৰ আত্মাৰ বিষয়ৰ পৰা ফালৰি কাটি দেহৰ বিষয় ভোগত আমি মত্ত হওঁ। একেবাৰে এই বিষয়খন সাগৰৰ দৰে, নানা বিষয়। বিষয় সাগৰত আমি মজি আছো, বিষয় ভোগৰ মমতাত আমি মজি আছো।
আৰু ভকতৰ অভয়দাতা কৰিওচোন তুমি ভকতৰ অভয়দাতা। তোমাৰ অভয় চৰণত শৰণ লৈছো তুমি। তোমাৰ বাহিৰে আৰু আমি অন্য দেখা নাপাওঁ। এই বিষয় সাগৰৰ পৰা উদ্ধাৰ কৰা, আনক আৰু বিচাৰি নাপাওঁ তোমাৰ বাহিৰে। শ্ৰীমদ দুশোধন প্ৰভু প্ৰসন্ন। সেইকাৰণে তুমি সন্তোষ হোৱাত কৰি নানা বেলে ব্যাধি জৰা দুখে মোক কপিৰৈ কৰ্ম পাশে বন্ধ ভৰিল লোভে মোহে নেৰৈ। হয়, আমাৰে এইটো কথা। নানাবিধ ব্যাধি জৰা দুখ এইবোৰে আমাৰ শৰীৰক দুখ দিয়ে আৰু নিজ কৰ্ম পাশে বন্ধ হৈ আমি এই সংসাৰত ধৰি আছো। লোভ আৰু মোহে আমাক লগ নেৰে। সংসাৰ সাগৰে জল বিষয়ৰ ক্লেশ, ইন্দ্ৰিয় আৱৰ্ত গাহ ভৰিল ৰাগ দেশ। এই সংসাৰখন অৰ্থাৎ বিষয় ভোগৰ লালসাব সাগৰৰ জলৰ দৰে এক সাগৰ। আৰু ইন্দ্ৰিয়বোৰে তাতেই তাৰমানে নিজ নিজ সুখ উপলব্ধি কৰিব বিচাৰে। বিষয়ৰ নানা বিষয় আছে, ইন্দ্ৰিয় ভোগ কৰে, তাতে ঘূৰি থাকে। ইন্দ্ৰিয়বোৰ গ্ৰাহৰ দৰে আৰু তাতে আমাৰ ৰাগ দেশ আদি ভাৱ, শোক তৃষ্ণা উৰ্মিক দেখন্তে চমৎকাৰ অত্যন্ত চঞ্চল অনুমাত্ৰ নহিসাৰ। এইবোৰে সংসাৰৰ ভোগ। মায়ায়ে মোহিল হেন সংসাৰত আতি, চিৰকাল ভ্ৰম প্ৰভু হুয়া নানা জাতি। এইখন সংসাৰতে আমি নানা জাতি উপজাতি হৈ জন্ম হৈ ভ্ৰমি আহিলো। লভিলো জন্ম প্ৰভু অসংখ্য প্ৰমাণ, পঢ়িলো বেদ শাস্ত্ৰ অনেক পুৰাণ। অসংখ্য বাৰ জন্ম ললো, বেদ শাস্ত্ৰও পঢ়িলো বহুত। সন্তোষকো লভিলো অপাৰ, কেতিয়াবা সন্তোষিত হলো, কেতিয়াবা অসন্তোষত কাল কটালো, কেতিয়াবা হাঁহিলো, কেতিয়াবা কান্দিলো। সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ, কেতিয়াবা কোনোবা এটা পৰিয়াল হৈ গলো, গৈ তেওঁলোকৰ লগতে একেবাৰে আনন্দ উপভোগ কৰি থাকিলো। তাৰপিছত গৈ আকৌ অন্য এটা পৰিয়াল হলোগৈ, জলৰ বেগতো এক ঠাণ্ডা সময় ফেন আৰু দুলাই খনেকতে মিলে যেন। তাৰমানে একেলগ হয় জলৰ বেগত আহি কোনোবা ফেনবোৰ গোট খাই ঠাইত, আকৌ এটা ঢৌ আহি সেইটো ফেন আকৌ আঁতৰাই দিয়ে, সৰু সৰু হৈ গৈ পেলাই অন্য এটাত লগ হয়গে। সেইদৰে আমাৰো তেনেকুৱাই হয় যে সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ, বেলেগ বেলেগ বান্ধৱক লগ পালো, পিতৃ মাতৃ বেলেগ বেলেগ হল, দেখিলো সংসাৰে পিতৃ মাতৃক বিস্তৰ। বহুতক পিতা বুলিলো, বহুতক মাতা বুলিলো, সুখ দুখ অনুভৱ হইলো সংসাৰত। বহুত সুখ পালো, দুখো ভুগিলো, পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইহাত। ইয়াতে নাকা হাজাৰ হাজাৰ জনক নিজৰ পুত্ৰ বুলি ভাবিলো, ভাতৃ বুলি ভাবিলো, জ্ঞাতি বুলি ভাবিলো। বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত, গৰ্ভবাস দুখ পুহু পাইলো নানামত। কত বাৰ জন্ম হলো, গতিকে গৰ্ভত থাকোতে নানা দুখ উপভোগ কৰিলো। মৰণ পীড়াক প্ৰভু জানিলো ভালে, জানিলো দুখ শিশু যুৱা বৃদ্ধ কালে। হয়, শিশু যুৱা বৃদ্ধ হৈ হৈ কতবাৰ মৰিলো। 3টা অৱস্থা পালো বাৰে বাৰে, বাল্য জীৱা বৃদ্ধ বহুবাৰ ভুগিলো। মৰণ পীড়াক প্ৰভু জানিলো ভালে,
মৰণৰ যি দুখ সেয়া বাৰে বাৰে ভুগিলো। যমপুৰে যেন দুখ পাইলো সমস্তকে জানিলো, যাতনা যেন 84 নৰকে। যমপুৰতো কতবাৰ ভোগ কৰিলো। দ্বিজ শুদ্ধ ধনী দুখী তপস্বী অযতে কৰ, ৰাজা ৰাজভৃত্য আন মনুষ্য অনেক। কেতিয়াবা দ্বিজ হলো, কেতিয়াবা ক্ষুদ্ৰ হলো, কেতিয়াবা ধনী হলো, কেতিয়াবা দুখী হলো, কেতিয়াবা তপস্বী হলো, কেতিয়াবা ৰাজা হলো, কেতিয়াবা ৰজাৰ ভৃত্য হলো, অন্য আন মনুষ্য অনেক। নানা জন্ম মানুহ হৈ এইদৰে নানা জন্ম উপভোগ কৰিলো। হওঁ কত দৰিদ্ৰ ঈশ্বৰৰ অধিকাৰী, কেতিয়াবা দৰিদ্ৰ হলো, কেতিয়াবা বিস্তৰ ধনৰ অধিকাৰী হৈ পৰিলো। কত মোক মাৰে, কত ময়ো আছো মাৰি। মই নিজে মোক মাৰিছে বহুতে বহুবাৰ, ময়ো কাৰোবাক মাৰিছো। মুঠতে কোটি জন্ম মই পাৰ হৈ আহিলো, কিন্তু সেইবোৰ আমি পাহৰি গলো। আৰু ইন্দ্ৰদুম্ন ৰজাই নিজে সুঁৱৰিছে আৰু আমাক সুঁৱৰিবলৈ কৈছে। তোমালোকে তেনেকৈ পাৰ হৈ আহিছা। হওঁ কত দৰিদ্ৰ ঈশ্বৰৰ অধিকাৰী, তেতিয়া কত মোক মাৰে, কত ময়ো আছো মাৰি, এইবোৰ কৰি দিছো। মই আনি কাটো কত মোক ধৰি কাটে, কতবাৰ পশু পক্ষী জীৱ জন্তু হওঁতে মই বহুতক মানুহ হৈ কাটিলো, বহুতে মোকো কাটিলে। ধনীৰ শংকৰে ৰাম ৰাম বোলা জানতে। আৰু পলম নকৰিবা, অতীতক নাযাবা পাহৰি। আৰু যতীন্দ্ৰনাথ দুৱৰাই দুটা কবিতা লিখিছে। এটা লিখিছে অতীতক নাযাবা পাহৰি, আৰু এটাত লিখিছে অতীতক যাবাহে পাহৰি। তাৰ কথাটো হ'ল এইটো যে অতীতক সুঁৱৰি লোৱা আগত। কিমান দুখ যন্ত্ৰণাৰ মাজেদি আগবাঢ়ি আহি মানুহ হলা, হোৱাৰ পিছত এতিয়া অতীতটো পাহৰি যোৱা। এইবাৰ আৰু দুখ কষ্ট উপভোগ নকৰো, কাৰণ এইবাৰ সুখৰ ঠাইলৈ যাম। বৈকুণ্ঠ প্ৰাপ্তি হম এইবাৰ। এইবাৰ সুযোগ পালো, মনুষ্য তনু পালো, শ্ৰেষ্ঠ তনু, কলিযুগ পালো। কলিযুগ পালো, ভাৰত বৰিশ পালো, হৰি নাম পালো, চাৰিৰ সংযোগ কোটি কল্পতো নাপায়, সপোনৰ নিধি যেন জাগিলে হাৰাই। আৰু এতিয়া আমি পালো এয়া। কৃষ্ণৰ কৃপাতো আকৌ লোভিয়া সম্প্ৰতি, কৃষ্ণই কৃপা কৰিলে কাৰণে আমি এয়া পালো। এতিয়া আৰু অতীতক সুঁৱৰি নাথাকিবা, পাহৰি যোৱা। ধনীৰ শংকৰে ৰাম ৰাম বোলা জানতে। এতিয়া ৰামক পালা, নামক পালা, ভকতক পালা। এতিয়া আৰু অতীতটো মনত পেলাই থাকিব নালাগে। এতিয়া অতীতক পাহৰি যোৱা আৰু নতুনক আদৰণি জনোৱা, বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থা কৰা। কৃষ্ণ মাধৱ বান্ধৱ, কৃষ্ণ কৃষ্ণ হৰি ৰাম। হয় বাপসকল, এয়া আমাক জাতি স্মৰ ইন্দ্ৰদুম্ন ৰজাই আমাকো সুঁৱৰিব কৈছে। অতীতক সুঁৱৰি চোৱা
আৰু শুৱৰি পেলাই এতিয়া বৰ্তমানৰ যিটো পালা মহাভাগ্যৱান, এই বৰ্তমানক পোৱাৰ পিছত বৰ্তমানক ধৰা অতীতটো পাহৰিবলৈ চেষ্টা কৰা। কৃষ্ণ কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰভাৱ। হয়, এইখিনিকে আমি ক'বলৈ যাওঁতে হ'ব পৰা পৰাখিনি আপোনাক সবে মৰিখন কৰিব। কোটি কোটি ঘৰৰ পৰা আধুনিতে কৰো মৰি দুই আখৰ। হে হৰি মুখ দাস হেনো মানিক কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু মাধৱ মাধৱ মাধৱ। কিয় নাই সামৰি দিয়া কৃষ্ণ মাধৱ। কৃষ্ণ 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 ৰাম অংকটো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী কতো মোকে মাৰে কতো ময়ো আছো মই আনি কাটো কতো মোক ধৰি কাটে মনিল শংকৰে ৰাম ৰাম বোলা ধান্তে হৰি ৰাম রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর কৃষ্ণ কৃষ্ণ হরি